ছাগলী চুৰ কৰিবলৈ অহা চোৰে এতিয়া লগত লৈ আহে দামী চাৰিচকীয়া বাহন। সময়ৰ লগে লগে চুৰ কৰাৰো পদ্ধতি যেন সলনি হ'বলৈ ধৰিছে। শোণিতপুৰৰ ৰঙাপৰাত এখন চাৰিচকীয়া গাড়ী লৈ ছাগলী চুৰ কৰিবলৈ অহা 3জন গভাই চোৰক কৰেক্ট কৰে স্থানীয় ৰাইজে। ৰঙাপৰাৰ ঠাকুৰবাৰী খেলপথাৰত ঘাঁহ খাই মুক্ত বিচৰণ কৰি থকা ভাকু কৰ্মকাৰৰ 3টা পোহনীয়া ছাগলীৰ ওপৰত চকু পৰে চোৰ 3জনৰ। পাছত ছাগলীকেইটা নম্বৰবিহীন গাড়ীখনত উঠাই লৈ চোৰ 3জন পলাই যাবলৈ চেষ্টা কৰাৰ সময়তে স্থানীয় ৰাইজে অতি কৌশলেৰে হাতে লোটে কৰেক্ট কৰে। পাছত স্থানীয় ৰাইজে চোৰ 3টাক উত্তম মাধ্যম সোধোৱাত লেবেজান হৈ পৰে চোৰকেইটা। চোৰ 3জন হল ক্ৰমে বিশ্বনাথ চাৰিআলিৰ বালুডুঙাৰ আকাশ আলী, কাৰ্তিক ঘোষ আৰু ৰঙাপৰা নাহৰণী গ্ৰান্টাৰ দীপক মাহাতো। ইফালে ৰঙাপৰা আৰক্ষীয়ে ছাগলী চোৰ 3জনৰ বিৰুদ্ধে এটি গোচৰ ৰুজু কৰি তেজপুৰ জেল হাজতলৈও প্ৰেৰণ কৰে। দৰিদ্ৰ ৰাইজৰ পশুধন চোৰে চুৰি কৰি থকাত অধিক চিন্তিত হৈ পৰিছে সাধাৰণ ৰাইজ। ৰঙাপৰা ঠাকুৰবাৰী খেলপথাৰখন সম্প্ৰতি গৰু ছাগলীৰ চোৰ ঘাটি আৰু অসামাজিক কাৰ্যকলাপস্থলীলৈ পৰিণত হোৱাত অভিযোগ উঠিছে। সামাজিক পৰিৱেশ বিনষ্ট মানে একেবাৰে বেয়া অৱস্থা। আমাৰ ৰঙাপৰা এৰিয়াটোৰ একেবাৰে বেয়া অৱস্থা হৈ গৈছে। নিৰ্জনতাৰ সুযোগ গ্ৰহণ কৰি একাংশ যুৱকে সুৰাপান কৰি পৰিৱেশ বিনষ্ট কৰি অহাৰ অভিযোগো দীৰ্ঘদিনীয়া। এই ক্ষেত্ৰত ৰঙাপৰা আৰক্ষীক এক পদক্ষেপ ল'বলৈও দাবী জনাইছে স্থানীয় ৰাইজে। ছাগলী সিহঁতে সোমাইছে আৰু মোক মাৰিছে বহুত পিছত। কালি ছাগলী চুৰ কৰিছিলে তো 3জন আছিলে। ইহঁতে মোৰ 2টা ছাগলীক গাড়ীত সোমাই দিছিলে। এটা কাৰ আছিলে, কাৰত সোমাই দিছিলে। মোৰ মানে ছাগলী আছে এতিয়া বৰ্তমান 9-10টামান আছে। এনেকুৱা চুৰ কৰি কৰি 10-12টামান শেষে কৰি দিলে। আৰু ছাগলী পুহিয়ে মানে অলপ হেৰি কৰি আছোঁ, ঘৰকেইটা চলাই আছোঁ। এনেকুৱা কৰিলে কেনেকুৱা কৰিম আৰু। এইটো তো সৰু আছিলে, এনেই 8-10 মাহমানৰ পোৱালি আছিলে। খাহী আছিলে মানে 3টা নাছিলে, 2টা মোৰ আছিলে, এটাই ঠাকুৰবাৰীৰ এজনৰ হেৰি কৰিছিলে। আৰু 3জন আছিলে। এইটোতো নাজানো ক'ৰ আছিলে। এনেকুৱা যদি কৰি থাকিলেতো বেয়াই হ'ব কাৰণে। আৰু যোনটো মোৰ মানে ছাগলীয়ে পুহি মই কিবা এটা কৰিব বিচাৰি আছোঁ। আগতে মই বহুত পুহিছিলোঁ, 60-70টামান পুহিছিলোঁ। এই চুৰ কৰি কৰি অলপ আধা মানে খংতে বিক্ৰী কৰি দিয়া হ'ল মানে বাধ্য হৈ পেলাই। কিমাননো হেৰি কৰিম, এনেই চুৰ কৰি থাকে, উপায় নাই আৰু। প্ৰথমে নমস্কাৰ জনাইছোঁ। মই মানে আজি 5-6 মাহৰ পৰা যিটো মানে অৱস্থা ৰঙাপৰা এৰিয়াত, আৰু ৰঙাপৰাৰ মানুহ আমাৰ এইটো ফিল্ডত মানে কেতিয়াবা আহে ঘূৰিবৰ কাৰণে। আৰু ইয়াতে মানে মদ চদ ভাং পানী খায় আৰু ইয়াতে মানে প্লান কৰি থাকে ছাগলী চুৰ, গৰু চুৰ মানে এনি টাইম হৈ থাকে। সেইকাৰণে মই অসম চৰকাৰ তথা আমাৰ পুলিচ প্ৰশাসনকো জনাই আছোঁ যে মানে অলপ সিহঁতে ধ্যান দিব। আৰু বাৰে মানে সদায় আমাৰ গৰীব দুখীয়া আমাৰ বাগান আৰু বস্তিৰে ছাগলী চুৰ হয়। আৰু যিটো চাওঁ আমি ৰঙাপৰা এৰিয়াৰ মানুহে মানে আহি পেলাই চুৰ কৰাটো বেছি মানে অভদ্ৰ। আৰু মদ পানী ইয়াত খাই বটল চিচা চব ভাঙি পেলাই গুচি যায়। আৰু কিবা ক'লে মানে আমাৰ লগত তৰ্ক বিতৰ্ক কৰে। সেইকাৰণে যাতে আৰু নেক্সট এনেকুৱা এইবিলাক নহওক বুলি মই আপোনাক এই সামাজিক পৰিৱেশ বিনষ্ট মানে একেবাৰে বেয়া অৱস্থা। আমাৰ ৰঙাপৰা এৰিয়াটোৰ একেবাৰে বেয়া অৱস্থা হৈ গৈছে। আৰু কি ক'ম মানে বহুত দুখ লগা কথা। কোনোবা এটা কিবা অসুবিধাৰ কাৰণে মানে গৰু ছাগলী পোহে যে কেতিয়াবা বিপদত সময়ত মানে সহায় হ'ব বুলি, কিন্তু এইবিলাকে গাড়ীত VIP গাড়ীত আহি পেলাই আমাৰ এই ঠাকুৰবাৰী ফিল্ডত আৰু ঠাকুৰবাৰী এৰিয়া যিমান মানে আমাৰ ৰঙাপৰাৰ যিটো কেইটামান বাগান আছে, বাগানৰ আৰু বস্তিৰ এৰিয়াতে বেছি চুৰ হৈ থাকে। তো একদম দুখ লগা কথা মানে। কালি 3জন চুৰ আছিলে, 2জন বিশ্বনাথৰ আৰু 1জন নাৰায়ণী গ্ৰাণৰ আছিলে। তো এনেকুৱাই মানে ইমান VIP গাড়ীত যদি আহি পেলাই ছাগলী চুৰ কৰি লৈ যায়, তো আমাৰ ইয়াত গৰীব দুখীয়া মানুহ কেনেকুৱা মানে বস্তু বাহানি পুহি পেলাই মানে থাকিব।